নমস্কাৰ ছাৰ বাইদেউসকল সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আন্তৰিক স্বাগতম জনাইছোঁ বন্ধুসকল ছাৰ বাইদেউসকল শ্ৰদ্ধা শিক্ষাগুৰুসকল মই আজি এখন বিশেষ নটিচ ইয়াত আলোচনা কৰিম এইখন নটিচ আহিছে আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা 21/3/2025 তাৰিখে নটিচখন দিছে ক'ৰ পৰা আহিছে ফ্ৰম শ্ৰী ৰাতুল কুমাৰ দাসৰ পৰা আহিছে ক'লৈকে গৈছে ইয়াত ধুনীয়াকৈ দিয়া আছে আপোনালোকে ইয়াত নটিচখন ধুনীয়াকৈ পঢ়িছিলে গম পাব যে বিদ্যালয় আৰম্ভৰ সময় আৰু ছুটিৰ সময় স্পষ্টকৈ তেখেতে নিৰ্দেশ দিছে এই সময়তে আপোনালোকে ইন টাইম আউট টাইম চাগে অনলাইনত এটেণ্ডেন্স দিব লাগিব এলপি যিবিলাক এলপি সেকশনৰ বিদ্যালয় আছে 2 নম্বৰ পইণ্টত দিয়া আছে এলপি সেকশনৰ বিদ্যালয়ৰ আৰম্ভ সময় হ'ব 9 বাজি আৰু ছুটিৰ সময় হ'ব 2:05 আবেলি ঠিক তেনেকৈ ইউপিৰ সময়টো ইয়াত দিয়া আছে ধুনীয়াকৈ ইউপিৰ সময়টো কেইটাৰ পৰা দিছে আপুনি ইয়াত চাব পাৰে ইউপিৰ সময়টো আপোনালোকক দিছে আৰম্ভৰ সময় 9টা আৰু ছুটিৰ সময় 3:25 আৰু হাইস্কুল আৰু হাই সেকেন্ডাৰীৰ ক্ষেত্ৰত একেই 9টা আৰু 3:25 বন্ধুসকল ইয়াতে মোৰ বোধহয় কোনো নতুনত্ব নাই কাৰণ যেহেতু আমাৰ একাডেমিক কেলেণ্ডাৰত ছুটিৰ সময় আৰু বিদ্যালয় আৰম্ভ সময়টো দিয়াই থাকে স্পষ্টকৈ আৰু শিক্ষাগুৰুসকলেও এইমতে মানিয়ে চলে তথাপিও এইখন নটিচ দিছে যাতে বৰপেটা ডিষ্ট্ৰিক্টৰ শিক্ষাগুৰুসকলে কেইটা বজাত বিদ্যালয় ছুটি দিয়ে এই বিষয়ত সদাৰ ছাৰবেদসকল ইয়াৰ লগতে নটিচখন দিছে ইন দিছ ৰেসপেক্ট অল দ্য কনসাৰ্ন অথৰিটিজ উইল ৰিভিউ সাকসেছ টু প্ৰটেক্ট টাইমলি এটেণ্ডেন্স এণ্ড ডিপাৰ্চাৰ অফ দ্য টিচাৰ মানে মোৰ এটেণ্ডেন্সৰ ডিপাৰ্চাৰ টাইমটো মে বি চেক কৰিব অথৰিটিছে আৰু কনসাৰ্ন অথৰিটিছে তাৰপিছতে ফাৰ্ডাৰ দ্য প্ৰিন্সিপাল head teacher headmaster of the school are instructed to follow the timing strictly time to strictly follow কৰিবৰ বাবে নিৰ্দেশ দিছে আৰু যদি কোনোবাই নেগলিজেন্স কৰে অৰ্থাৎ টাইমলি ব্লাক ফলো নকৰে তেন্তে কি ডিপাৰ্টমেন্টেল প্ৰসিডিং আৰম্ভ কৰিবৰ বাবে নিৰ্দেশ দিছে এই শিক্ষাগুৰুসকল আপোনালোকে মেবি এই ডিপাৰ্চাৰ টাইমটো শিক্ষাটো দি আছে আৰু আগন্তুক সময়টো দি থাকিব লাগিব বুলি ইয়াত উল্লেখ আছে আৰু শিক্ষাটো পৰ্টেলত টাইমটো পুৰা ৰিভিউ কৰি চাব ডিপাৰ্টমেন্টে হেহে বন্ধু-বান্ধৱীসকল তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকে নিশ্চয় এইখন মানিয়ে চলে আমি সকলো শিক্ষকে সময়মতে বিদ্যালয়ত যায় সময়মতে বিদ্যালয়ৰ পৰা উভতি আহে গতিকে আপোনালোকে কমেন্ট বক্সত মতামত জনাব আপোনালোকৰ বিদ্যালয়খনৰ বিষয়ে আৰু আগন্তুক সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক থেংক ইউ সকলোকে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলোৰে দিনটো শুভ হওক